অসমবাসীৰ বাবে গৌৰৱৰ খবৰ। অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ। অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানত অনুমোদন জনালে কেন্দ্ৰীয় কেবিনেটে। শ বছৰ ঐতিহ্যৰে পৰিপূৰ্ণ অসমীয়া ভাষালৈ এই স্বীকৃতিৰ খবৰে উৎফুল্লিত কৰিছে প্ৰতিজন অসমীয়াক। কানাড়া, তামিল, তেলেগু, মালায়ালাম, সংস্কৃত, উৰিষ্যাৰ পাছতেই ধ্ৰুপদী বা ক্লাছিকেল ভাষাৰূপে স্বীকৃতি পালে অসমীয়া ভাষাই। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰূপে স্বীকৃতি প্ৰদান কৰে। মাৰাঠী, পালি, প্ৰাকৃত, বাংলা আৰু অসমীয়া ভাষাক শেহতীয়াকৈ ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদান কৰা হয়। অসমীয়াক ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিয়াৰ বাবে ২০২০ চনৰ পৰাই অসম সাহিত্য সভাই নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখি আহিছে। অসমীয়া ভাষাই ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰাত আনন্দ প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। লগতে ভাৰতৰ ধ্ৰুপদী ভাষাৰ তালিকাত অন্তৰ্ভুক্ত হ'ল অসমীয়া ভাষা। এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া কেন্দ্ৰীয় বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ। অসমীয়া ভাষা ভাৰতৰ অন্যতম ধ্ৰুপদী ভাষাৰূপে মোদী চৰকাৰে স্বীকৃতি দিছে। গতিকে প্ৰথমেই আমাৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, সাংস্কৃতিক দপ্তৰ তথা অন্যান্য সংশ্লিষ্ট দপ্তৰৰ সকলো বিষয়ববীয়া তেখেতসকলক ধন্যবাদ জনাইছো। আৰু এই গোটেই প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰি তাহানি শিক্ষামন্ত্ৰী হৈ থকাৰ দিনৰ পৰা আজিলৈকে নিৰৱচ্ছিন্নভাৱে এই কামত লাগি থকা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো এগৰাকী কৃতজ্ঞ অসমীয়া ৰূপে মোদী ডাঙৰ পিছতেই তেখেতক আমি ধন্যবাদ জনাইছো। আমাৰ অসমীয়া ভাষাটো অতি শক্তিশালী ভাষা, নজহা নপমা এক সুৱদী ভাষা, এটা ধ্ৰুপদী ভাষাৰ যিখিনি গুণ থাকিব লাগে প্ৰতিটো গুণেই হাজাৰ বছৰ ধৰি বিদ্যমান। এই ভাষাৰ স্বীকৃতিৰ বাবে সকলো গুণ আমাৰ আছে আৰু কেতিয়াবাই আচলতে স্বীকৃতি পাব লাগিছিল। তাৰ বাবে প্ৰয়োজন ৰাজনৈতিক সদিচ্ছাৰ, ৰাজনৈতিক সিদ্ধান্তৰ, আৰু সেয়া কৰি দেখুৱালে আমাৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱে। আনহাতে অসমীয়া ভাষাটিক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ ঐতিহাসিক সিদ্ধান্তৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কেন্দ্ৰীয় চৰকাৰক অসমবাসীৰ হৈ অযুত কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মৰ্যাদাই আমাৰ প্ৰাচীন ভাষাটিক এক নান্দনিক অলংকাৰ পিন্ধালে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে অৱগত কৰে। নমস্কাৰ। আজিৰ দিনটোত অসমীয়া ভাষা সংস্কৃতিৰ বাবে এক অভূতপূৰ্ব প্ৰাপ্তিৰ দিন। খন্তেক সময় আগতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে অসমীয়া ভাষাক ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা প্ৰদান কৰিছে। অসমীয়াৰ বাবে আজিৰ দিনটো এক বিশাল প্ৰাপ্তি। অলপ আগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই টেলিফোন কৰিছিলোঁ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক হৃদয়ৰ গভীৰতম কোণৰ পৰা অসমীয়া ৰাইজৰ হৈ ধন্যবাদ আগবঢ়াইছিলোঁ। আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ প্ৰচেষ্টাত আজি অসমীয়াই আন্দোলন নকৰাকৈ এটাৰ পিছত এটা সাফল্যৰ মুকুট শিৰত পিন্ধিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে ২০২১ চনৰ ১৯ মাৰ্চত অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়লৈ আনুষ্ঠানিকভাৱে প্ৰস্তাৱ প্ৰেৰণ কৰিছিল। এইটো এটা অতি ভাল লগা খবৰ, যিটো ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি।
কাৰণ ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি শেহতীয়াভাৱে পাইছিলে 2014 চনত উৰিয়া ভাষাই। তাৰ পিছৰ পৰা কোনো ভাষাই ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰা নাছিল। আজি 2024 চনত আজি যেতিয়া অসমীয়া ভাষাই ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰিলে আৰু তাৰ সামান্য অংশীদাৰ হিচাপে মই নিজকে গৌৰৱবোধ কৰোঁ আৰু সেইটো ভাল লগা প্ৰকাশ কৰিব পৰা নাযায়। ভাৰত চৰকাৰে 2004 চনৰ পৰা কমেও 1000 বছৰীয়া পুৰণি প্ৰাচীন ভাষাসমূহক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰি আহিছে। এই সন্দৰ্ভত কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰণালয়ৰ ভাষা বিশেষজ্ঞ কমিটিয়ে উচ্চ পৰ্যায়ৰ গুণগত মান অক্ষুণ্ণ ৰখা পৰম্পৰাগত ভাষাসমূহক ধ্ৰুপদী ভাষাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ কথা বিবেচনা কৰে।